হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। বহুত দিনে হ'ল বনোৱাৰ ভিডিঅ' একো দিয়াই নাছিলোঁ, যিহেতু আজি দুপৰীয়া সাঁজ বনোৱাৰ ডিউটি পৰিলে মোৰ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অলপ কিনো বনাম দুপৰীয়া সাঁজত। এইফালে মই দালি আজি গোটা নহৰু জলকীয়া দি এনেকৈ তেল মাৰি দিছোঁ। দালিখিনি হ'ব হ'লেই, আৰু গোটা নহৰু দি কোনে কোনে দালি খাই ভাল পোৱা কমেণ্ট কৰিছিলে। বা দেউতাই আনিছিলে বাত মাছ, ভাবিলোঁ বিলাহী আৰু আলুৰ লগত লেপিটিয়া বনাম। সেইকাৰণে মই দালিৰ লগতে আলুকেইটা বইল কৰি লৈছিলোঁ, আৰু আলুকেইটা গোটাকে ধোৱা নাই, মানে পিটিকা বনাই লৈছোঁ। যিহেতু মা ঘৰত নাই, সেইকাৰণে মানে মোৰে ডিউটি পৰিছে আৰু পাকঘৰৰ। এইফালে মোৰ মাছৰ জোলখন হ'বলৈ হ'লেই, আৰু মোৰ মাতটো শুনিছেগৈ, গম পাইছেই বহুত বেছি চৰ্দি লাগি আছে, একদম মাতটো কিবা হৈ গৈছেগৈ। যিহেতু ৰেচিপি ভিডিঅ' নহয়, ইমানকৈ দেখাই থকা নাই, আৰু সকলোৱেতো জানেই বনাবলৈ ন। আৰু চিম্পলকৈ মোৰ দুপৰীয়া ভাত সাঁজ বনাই হৈ গ'ল। ইফালে দেউতাই খালে, আৰু মাছৰ জোলখন সঁচাকৈ বিৰাটেই টেষ্টি আছিলে খাবলৈ, আৰু মই খাবলৈ বহি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং, বাই।